মৰ্মিতা মিত্ৰ নামৰ বংগৰ কণ্ঠশিল্পীগৰাকীয়ে নিজৰ এটাও গান অসমীয়া জাতি কৃষ্টি সংস্কৃতিৰ লগত সংপৃক্ত হৈ তেওঁ নোগোৱাকৈ নিলিখাকৈ আজি অসমৰ ভিন্ন ঠাইত মাত্ৰ এটা শব্দ ব্যৱহাৰ কৰি জুবিন গাৰ্গ নামৰ এই শব্দ ব্যৱহাৰ কৰি মঞ্চত উদ্যম নৃত্য দিছে, সুৰ বিকৃত কৰিছে আৰু তাহানিৰ পৰা কৰি আহিছে প্ৰথম দিনাখনৰ পৰা, আৰু মাইক্ৰফোনটোত মায়াবিনী বুলি লিখি লৈছে। আজিলৈকে হয়তো অসমৰ ৰাইজে এনেকুৱা ধৰণৰ নাটকবিলাক দেখা নাছিল, কিন্তু তেওঁ এই জুবিন গাৰ্গ ঢুকোৱাৰ পৰা আজিলৈকে বহুতকেইখন মঞ্চ কৰিছে, তেওঁ ফেচবুকত আপোনালোকে দেখিব, কিন্তু এবাৰো তেওঁ মঞ্চত জুবিন গাৰ্গৰ ন্যায়ৰ বাবে প্ৰতিবাদ কৰিব নোৱাৰিলে। আজি অজয় ফুকন ডাঙৰীয়া হওক বা অন্যান্যসকল আমি সদায় জুবিন গাৰ্গৰ ন্যায়ৰ বাবে প্ৰতিবাদ কৰি আহিছোঁ, আৰু এই মুহূৰ্ততো আমি ইছ্যু ডাইভাৰ্ট কৰিব বিচৰা নাই। এই মুহূৰ্ততো উদ্দেশ্য এটাই যে এইবিলাকৰ আঁৰত গৈ যাতে জুবিন গাৰ্গৰ ন্যায় প্ৰসংগটো ক'ৰবাত হেৰাই যায়। কোনোবাই কৈছিল যে অজয় ফুকন, বৈকুণ্ঠ প্ৰিন্স এইসকলে ৰাজনৈতিক উদ্দেশ্য আগত ৰাখি পেলাই জুবিন গাৰ্গৰ ন্যায় প্ৰসংগটো উত্থাপন কৰি আছে। আমি কিন্তু মানে নিৰ্বাচন যোৱাৰ পিছতো সমানে কৰি আছোঁ আৰু ভৱিষ্যতেও কৰি যাম। প্ৰত্যেকজন অসমবাসী ৰাইজে এইটো উপলব্ধি কৰিব লাগে যে যিগৰাকী কণ্ঠশিল্পীৰ এটাও গান নাই, তেনেকুৱা এগৰাকী কণ্ঠশিল্পীক আনি আজি গান গোৱাইছে। অসমীয়া জাতিটো ক'ত থাকিব এনেকৈ হ'লে? মই সদায় এটা কথাই অসমবাসী ৰাইজক অনুৰোধ কৰিব বিচাৰোঁ, আপোনালোক যি ৰাজনৈতিক দলতে নাথাকক, য'তেই নাথাকক, কিন্তু অসমীয়াৰ বিপদে আপদে সকলো একত্ৰিত হ'ব লাগিব। আজি এই মৰ্মিতাই অলপ সময়ৰ আগত দেখিছোঁ আৰু এটা উপলুঙা সূচক তেওঁ ফেচবুকত মন্তব্য দিছে। জুবিন গাৰ্গৰ ভগ্নীক অসমৰ ৰাইজে এতিয়া ভগ্নী বুলি ভাবে, সকলোৰে ভগ্নী বুলি ভাবে। তেওঁ যিটো ক্ষমা খুজিছে, তেওঁ আপোনালোকে অসমৰ ৰাইজে ভালকৈ মিডিয়াসকলে চাব, তেওঁ প্ৰথম লিখিছে হেপী বাৰ্থডে বুলি লিখিছে প্ৰথম। তাৰমানে তেওঁ বাৰ্থডেটো বেছি ইম্পৰ্টেণ্ট হৈছে ক্ষমা খোজাটো পিছত। আৰু এই কাৰণটো কিয় হৈছে জানে? আমাৰ অসমীয়া জাতিটো একগোট নোহোৱাৰ কাৰণে আজি আমি এইখিনি পৰিৱেশৰ সন্মুখীন হৈছোঁ। আজি জুবিন গাৰ্গৰ গান বিকৃত কৰি তেওঁ কি কৰিলে? তেওঁ হেপী বাৰ্থডে দি ক্ষমা খুজিছে। চাওক, অনুভৱ কৰক, অসমবাসী ৰাইজে অনুভৱ কৰক। আৰু এই যে কামখিনি কৰিব পাইছে, এই কামখিনিৰ আমাৰ অসমীয়া কিছু মানুহে সাৰ পানী যোগাই আছে আগৰ পৰা আৰু যোগাই থাকিব। যেনেকৈ মানস ৰবীন্দ্ৰই এটা গান গাইছিলে যে বদনে আনিলে মান নহয়, হ'ব লাগিছিলে ভাল হ'ল মহাকাল। আৰু এই মৰ্মিতা মিত্ৰক আজি যিসকল ৰাইজে বাহ দিছে বা যিসকল কমিটিয়ে, মই ভাবোঁ যিসকলে জাতি মাটিৰ কথা চিন্তা কৰে, অসমীয়া ভাষা অস্তিত্বৰ কথা চিন্তা কৰে, ভৌগোলিক পৰিৱেশৰ কথা চিন্তা কৰে, সেইসকল সংগঠনে মতা নাই। তেওঁলোকক আমি সকলো সংগঠনক দুখ দিব নাযাওঁ। ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে অলপ দেৰি আগত মন্তব্য প্ৰকাশ কৰিছে, ক'ৰবাত কোনোবা এটা সৰু মঞ্চ, ক'ৰবাত কোনোবা 4জনমান মিলি পেলাই পতা অনুষ্ঠানত পাতিছে। আৰু এটা দুখৰ বিষয় যে জুবলি বাইদেউৰ অনুষ্ঠানত কালি কি কৰিছে? জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে প্ৰতিবাদ কৰিছে। এইটো হয়তো এই বংগৰ যিগৰাকী কণ্ঠশিল্পী, তেওঁ হয়তো এইটো এটা মানে ক'ৰবাত স্থিতি, ক'ৰবাত এওঁ পিঙাই দিছে যেন অনুমান হৈছে। সেইখন মঞ্চতে ইমান ৰাজনৈতিক মিটিং হৈছিল, কিয় তাত প্ৰতিবাদ নহ'ল? জুবলি বাইদেৱে জুবিন গাৰ্গ ঢুকোৱা দিনাখনৰ পৰা গৰিমা শইকীয়া গাৰ্গৰ ঘৰত উপস্থিত আছে। বিহু অনুষ্ঠানলৈ যোৱাৰ আগত আমি সিদিনা দেখিছোঁ জুবিন ক্ষেত্ৰত গৈ তেওঁ সেৱা লৈছে, চকু পানীৰে তেওঁ বুজাই আছে যে জুবিন গাৰ্গৰ ন্যায় লাগে। তাৰপিছত কি মুখেৰে কৈ দিব লাগিব নি? চিঞৰি থাকিব লাগিব নি? সকলোৱে কোৱা ষ্টাইলবোৰ বেলেগ বেলেগ। প্ৰত্যেকখন মঞ্চতে জুবিন গাৰ্গৰ গান সুন্দৰ ৰূপে সুস্থিৰভাৱে পৰিৱেশন কৰি জুবিন গাৰ্গক যিটো শ্ৰদ্ধা দিছে, তেনেকুৱা জুবলি বাইদেউৰ অনুষ্ঠানত অসমৰ একাংশ লোকে প্ৰতিবাদ কৰাটো কিন্তু নিজৰ বুকুতে কুঠাৰ মৰাৰ নিচিনা কাম কৰিছে। এইটো কাম নকৰিব, এইটো খুব বেয়া কথা। ৰাজনৈতিক মঞ্চত আপোনালোকে কৰাহেঁতেন আপোনালোকক আমি বাহ দিলোঁ। আৰু মৰ্মিতা মিত্ৰক সজোৰে কৈছোঁ, উদ্যক্ত কণ্ঠেৰে কৈছোঁ যে অসমৰ জাতি মাটিৰ লগত নেখেলিব। বহুত হ'ল, কৃষ্টি সংস্কৃতি ভাষা সকলোকে শেষ কৰিব আমি নিদিওঁ। আৰু এই যি যুৱ প্ৰজন্ম, এই যুৱ প্ৰজন্মই কিন্তু আজিকালি খুব একতা। আজি দেখিছোঁ নহয় ছ'চিয়েল মিডিয়াত কেনেকুৱা ধাৰাসাৰ প্ৰতিবাদ হৈছে, আৰু ডিজিটেল যুগত ডিজিটেল প্ৰতিবাদ হ'ব। মৰ্মিতা মিত্ৰই লাষ্ট যিজন তেওঁৰ মেনেজাৰ আছিল, মেনেজাৰজনকো তেওঁ অসমীয়া মেনেজাৰজনক উলিয়াই দিছে। আৰু এটা সাংঘাতিক কাম কৰিছিলে, আপোনালোকে খবৰ ল'লে গম পাব যে তেওঁ ছাউণ্ড ছিষ্টেমটো তেওঁ আনিব বিচাৰিছিলে কলকাতাৰ পৰা, এজন বহিৰাগত মানুহৰ পৰা। তেতিয়া অসমৰ যিসকলে ছাউণ্ড দিয়ে, সেই ছাউণ্ডৰ মালিকসকল এটা গ্ৰুপত আছে। তেতিয়া ইজনে সিজনক প্ৰশ্ন কৰিলে যে তোমালোকৰ কোনোবা ছাউণ্ড বুক কৰিছে নেকি? নাই কৰা। তেওঁ কি কৰিছিলে, অসমৰ মানুহ এজন ভাড়াত ল'ব বিচাৰিছিলে, মানে মালিক হিচাপে, মানে মালিক দেখাব অসমৰ, কিন্তু মেইন মালিক থাকিব কলকাতাত।
গতিকে আপোনালোকে ভাবি চাওক কেনেকুৱা চক্ৰান্ত। এনেকুৱা শিল্পীৰ মন হ'ব পাৰেনে? এটাও গান নথকা মানুহক লোকৰ গান গাব। জুবিন গাৰ্গৰ গান এটা সকলোৱে গাওক, আমি তাক ভাল পাইছোঁ। জুবিন গাৰ্গৰ গান গাবলৈ যোৱাটো চেষ্টা কৰাটো আমাৰ কাৰণে গৌৰৱৰ কথা। সকলোৱে, যোনে নাজানে সিও মায়াবিনীটো অকণমান গাই তেওঁক শ্ৰদ্ধা দিব বিচাৰিছে। কিন্তু এইটো নহয় যে জুবিন গাৰ্গৰ সেই মায়াবিনীক লৈ তোমালোকে বেপাৰ কৰিবা, এনেকুৱা হ'বলৈ নিদিওঁ। পৰৱৰ্তী সময়ত আমি চকু ৰাখিম। আৰু কেইবাজনো কণ্ঠশিল্পীৰ লগত আমাৰ যোগাযোগ হৈছে। অসমৰ বহু কণ্ঠশিল্পীয়ে জুবিন গাৰ্গৰ গান সুন্দৰভাৱে প্ৰতিষ্ঠা কৰিছে নিজৰ জেগাত। গতিকে আমি তেখেতসকলক সদায় উদ্যম উৎসাহ যোগাম। পৰৱৰ্তী সময়ত যাতে কোনো বহিৰাগতই জাতিটোতো শেষ কৰিব গৈছে আপোনালোকে জানেই পৰৱৰ্তী সময়ত। আৰু এতিয়া সংস্কৃতিৰ এই যিডাল ৰাজহাড়ডাল ভাঙাৰ চেষ্টা কৰিছে, আমি তাক কেতিয়াও ভাঙিব নিদিওঁ। পৰিয়াল লোকগীত যিখিনি আমি কওঁ সেইখিনি বেংগলৰ ফক চং হয়। আৰু তেতিয়া সময়ত আমি যেতিয়া আমাৰ বংগ বিভাজন হোৱা নাছিল, তেতিয়া এইখিনি এৰিয়া তাৰমানে আমাৰ গোৱালপাৰা এইখিনি কোচবিহাৰ এইখিনি এৰিয়া তাৰমানে কিছু এৰিয়াত মানে প্ৰভাৱটো আছিলেই। আৰু সেইকাৰণে গোৱালপৰীয়া লোকগীতসমূহো এতিয়া আমাৰ কমলা সুন্দৰী আছে, তেওঁলোকৰ বেংগলী ফক চং হয়, আমি গোৱালপৰীয়া লোকগীত বুলি কওঁ বা ৰাজবংশী। কিন্তু এইটো অৰিজিনেল বেংগলী ফক চং, বেংগলী ফক চং। 12 মাছে সেই বেংগলী ফক চং এইবিলাক, কিন্তু আমি গোৱালপৰীয়া লোকগীত হিচাপে হেৰি কৰোঁ, আমাৰ নিজৰ গীত বুলিও আমি মানো। সেইবিলাক বিষয় ইয়াত নাহে, সেইটো বিষয় এটা বেলেগ ধৰণৰ বিষয়। কিন্তু আমাৰ মূল বিষয়টো হ'ল যে মৰ্মিতা মিত্ৰ যদি ইমান বেছি জনপ্ৰিয়, মৰ্মিতা মিত্ৰ যদি ইমান বেছি ভাল গান গায়, তেনেহ'লে মৰ্মিতা মিত্ৰই বছৰটোত বেংগলত, ৱেষ্ট বেংগলত বা কলকাতাত কেইখন শ্ব' কৰে? নাই, আমি এখনো শ্ব' কৰা দেখা নাই। কোনো ৱেষ্ট বেংগলৰ বা কলকাতাৰ কোনো শিল্পীয়ে মৰ্মিতা মিত্ৰক চিনিয়ে নাপায়। তো আপোনালোকে চাওক যে ক'ত গান গাই আছিলে প্ৰথমে, আপোনালোকে সেই উৎপত্তি উলিয়াওক। কেনেকৈ অসম আহি পালেহি উলিয়াওক। কেনেকৈ কি ধৰণে তাই ব্যৱসায় চলালে অসমত, আৰু অসমৰ গীতসমূহক দুই এটা গান অকণমান সুৰত গায় বা জুবিনদাৰ গান বা জুবিনদাৰ মুখেদি ক'ৰবাত কিবা অনুষ্ঠানত কাৰোবাৰ হতুৱাই বা লৈ যে আজি এনেধৰণৰ ব্যৱসায় কৰি আছে। আৰু আটাইতকৈ ডাঙৰ কথা যে মৰ্মিতা মিত্ৰ মইমতালি কৰি আছে। মৰ্মিতা মিত্ৰই কোনো ধৰণৰ মানে আক্ষেপ ভক্ষেপ নাই, কোনো ধৰণৰ মানে উপলব্ধি নাই, যে যি মন যায় তাকে কৰি আছে। নিজকে কেতিয়াবা জুবিন গাৰ্গ বুলি ভাবে মানে। এইখিনি আমি কেতিয়াও হ'ব নিদিওঁ। সেইখিনি হ'বলৈ আজিলৈকে কোনো হোৱা নাই। অসমত এজনেই ৰজা আছিল, অসমত জুবিন গাৰ্গ এটাই হয়, ছেকেণ্ড কোনো জুবিন। 100 পৰা 100লৈকে জুবিন গাৰ্গৰ স্থান কোনেও ল'ব নোৱাৰে, আৰু কোনেও এতিয়ালৈকে জন্ম হোৱা নাই। যিধৰণে মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, আমাৰ সুধাকণ্ঠ ভূপেন হাজৰিকা, তাৰপিছত জুবিন দা, আৰু এই স্থান এতিয়ালৈকে ল'ব পৰা কোনো এতিয়ালৈকে জন্ম হোৱা নাই। আৰু আমি ভাবোঁ আমাৰ জীৱনকালত আমি নাপাম। কিন্তু তাৰপিছত কোনোবাই ভাবিলে ভুল হ'ব যে আমি জুবিন গাৰ্গক আমি যিকোনো ধৰণে ব্যৱহাৰ কৰিব পাৰিম। কাৰণ কিয়, জুবিন গাৰ্গৰ প্ৰতিটো ভাল কামত, জুবিন গাৰ্গৰ প্ৰতিটো ভাল সত্তাত আমি বিপ্লৱত আমি জড়িত আছিলোঁ। জুবিন গাৰ্গ ফেন ক্লাব গঠন কৰিছোঁ। আমি সেউজ অসম গঢ়াৰ, আমি গোটেই সমগ্ৰ অসমতে নাহৰ পুলি ৰুবৰ কাৰণে আমি আকৌ নতুন এটা জাগৰণ সৃষ্টি কৰিছোঁ। আমি ছেভ ৰাইনো ছেভ আছাম, গড় হত্যা ৰোধ কৰিবৰ কাৰণে আমি সক্ষম হৈছিলোঁ জুবিন গাৰ্গৰ নেতৃত্বত। আমি দৌৰি দৌৰি যাম অসমীয়া চিনেমা চাম, আমি এই যি শ্লোগান আমি আৰম্ভ কৰিছিলোঁ, আমি সেইখিনি জুবিন গাৰ্গৰ লগত আছোঁ। আৰু জুবিন গাৰ্গৰ মহাশক্তি হিচাপে আমি বিভিন্ন ফেন ক্লাবেই হওক বা অনুৰাগী মঞ্চ হওক, আমি আছোঁ, কাম কৰি আছোঁ। আৰু সেইকাৰণেই যে এইসকল মানুহে আমি জুবিন গাৰ্গক কোনোবাই ব্যৱহাৰ কৰিব, জুবিন গাৰ্গৰ নামত কোনোবাই একদম টকা লুটিব, তাৰপিছত গৈ কিনে বেলেগ কামত খটুৱাব বা বিভিন্ন ধৰণে মানে ফটো দিব, কিবা কৰিব, এইবিলাক সহ্য সীমা বাহিৰত হৈ গৈছে। আচলতে আমি বহুত সময় আচলতে অপেক্ষা কৰিলোঁ, বহুত সময় আমি চালি জাৰি চালোঁ। আজি সীমা চেৰাই গৈছে কাৰণে আমি এখন সংবাদমেল দিছোঁ, সংবাদ মাধ্যমৰ আগত আমি এই কথাখিনি কৈছোঁ যে সীমা চেৰাই গৈছে মৰ্মিতা মিত্ৰই, ইয়াৰ পিছত আৰু ৰেহাই দিয়া নহ'ব। সেইকাৰণে কাইলৈৰ ভিতৰত যদি অসমবাসী ৰাইজক মাফ নোখোজে, দুনাই এনেকুৱা কাম নকৰোঁ বুলি যদি প্ৰতিশ্ৰুতি নিদিয়ে, আমি কাইলৈ কিন্তু এজাহাৰ দাখিল কৰিম। প্ৰতিবাদ হ'ব, গণতান্ত্ৰিক প্ৰতিবাদ হ'ব, এইটো। আৰু এটা কথা মানুহে উল্লেখ কৰি আছে যে শিল্পীৰ কোনো সীমা নাথাকে, শিল্পীয়ে সকলোতে গান গাব পাৰে, সেইটো আমি মানি লৈছোঁ। জুবিন গাৰ্গে তাৰ কেইবাখনো চিনেমাত গান গাইছে, তাৰ ওপৰত অধ্যয়ন কৰিছে, সেইকাৰণে জুবিন গাৰ্গক কলকাতা বা অন্যান্য ঠাইত নি পেলাই মানুহে মৰম দিছে। এওঁতো আজিলৈকে এটাও গান গোৱা নাই, আজিলৈকে মাত্ৰ এজন মানুহৰ ষ্টুডিঅ' তেওঁ দুৱাৰ দলিত গচকিছে, তাৰ বাহিৰে কাৰো তাতে নাযায়। ইয়াতে অনুষ্ঠান কৰি তেওঁ বাহিৰত গুচি যায়, তেওঁক আৰু কোনো মানুহে তেওঁক যোগাযোগত নাপায়। এটা কথা ঠিক, কিন্তু কথাৰে নহয় কামেৰে হ'ব, আমি প্ৰতিবাদ কৰিম কিন্তু। আৰু সমিতিবিলাককো কৈ দিছোঁ, এনেকুৱা যদি সিদ্ধান্ত লৈছে প্ৰত্যাহাৰ কৰক। আমি একো শক্তিক ভয় নকৰোঁ, যুৱ প্ৰজন্মই একো শক্তিক ভয় নকৰে। আৰু অজয় ফুকনৰ কথাও আপোনালোকে জানে, মোৰ কথাও জানে। এইকেইদিনত আমি সজোৰে
আমি সেই খবৰটো শুনাৰ পৰা এতিয়ালৈকে প্ৰতিবাদ কৰি আছোঁ, বহুতে কিন্তু কেমেৰাৰ আগত আহি কান্দিলে, অলপ দিনৰ পিছত দেখিবা যে কোনোবা ৰাজনৈতিক মঞ্চত গৈ গান গাই আছে, তাতো আমাৰ আপত্তি নাই। কোনে কি কৰা কৰি থকা, মানুহ এতিয়া সচেতন হ'ল। মুঠতে আমাক ন্যায়টোও লাগে আৰু এনেকুৱা ধৰণৰ বহিৰাগত সংস্কৃতিক উফৰাই দিবৰ কাৰণে সকলো অসমবাসী তথা সংবাদ মাধ্যমৰ সহযোগিতা লাগে। আৰু এটা কথা, আমি তেনেকুৱা বহু উদাহৰণ আছে, আমি তেনেকুৱা যে আমি যিবিলাক আমাৰ আচলতে আমাৰ অসমীয়া জাতিটোৰ কাৰণে, অসমৰ কাৰণে বেয়া, যেনেকৈ কা আন্দোলনৰ সময়ত আমি কেইজনমানে শিল্পী সমাজৰ হৈ কা আন্দোলন আমি আৰম্ভ কৰিছিলোঁ। আমি এখন ফ্লেগ লৈ কিনে মাত্ৰ তেতিয়া 200-300 ল'ৰা গোট খাইছিল। তাৰপিছত কিন্তু হাজাৰ 50,000, 1 লাখ মানুহ গোট খাবলৈ সক্ষম হৈছিলে। তাৰপিছত অভিনীলৰ হত্যাকাণ্ডৰ যেতিয়া আমি প্ৰতিবাদ কৰিছিলোঁ, ৰাজপথত নামিছিলোঁ, তেতিয়া আমি মাত্ৰ 4জনমান ল'ৰা আছিলোঁ। সেই 4জন ল'ৰাৰ পিছত গৈ কিনে কিন্তু মানুহ গুৱাহাটী ৰাজপথত 40-50 হাজাৰ মানুহ হ'ল। এইটো কথা তেওঁলোকে মানে ভাবিলে ভুল হ'ব যে আমি মাত মাতিছোঁ একো নহ'ব। আমি মাত মাতিলে কিন্তু জুবিন দাই যিধৰণে কৈছিল, আমি নতুন প্ৰজন্ম হয়, আমি ইচ্ছা কৰিলে দেশ সলাবও পাৰোঁ, জ্বলাবও পাৰোঁ, আমি কিন্তু সকলোখিনি কৰিব পাৰোঁ। আৰু আমি আজি মানে খুব ভালভাৱে, সৎভাৱে আৰু আমি আজি আহ্বান জনাইছোঁ যে ভুল হ'ব পাৰে মানুহৰ, কিন্তু সেই ভুল স্বীকাৰ কৰি, নৈতিক দায়িত্ব আছে, দায়বদ্ধতা পালন কৰি কিনে ভুল স্বীকাৰ কৰক, ক্ষমা খোজক। আৰু যদি ক্ষমা নোখোজে তেনেহ'লে ভয়ংকৰ হ'ব। আৰু মৰ্মিতা মিত্ৰক কোনো অসমত অনুষ্ঠান কৰিব দিয়া নহ'ব। আৰু জুবিন অনুৰাগীয়ে, জুবিন ফেন ক্লাবে অনুষ্ঠান কৰিব নিদিয়ে, মৰ্মিতা মিত্ৰক বাধা দিব। তেতিয়া কিন্তু আমাক প্ৰশ্ন কৰিলে নহ'ব, চিধা কথা। আৰু আহ্বায়ক সমিতি সকলোকে সকীয়াই দিছোঁ যে আপোনালোকে যদি মৰ্মিতা মিত্ৰ অনুষ্ঠান কৰাব খোজে, তেনেহ'লে মৰ্মিতা মিত্ৰক কওক যে মৰ্মিতা মিত্ৰই যাতে মাফ খোজে অসমবাসী ৰাইজৰ ওচৰত। আৰু যদি মাফ নোখোজে তেনেহ'লে আপোনালোকে যদি অনুষ্ঠান কৰে, তাত যদি পৰিস্থিতিৰ সৃষ্টি হয়, তাত যদি কিবা এটা হয়, তেনেহ'লে কিন্তু আমাৰ বাবে আচলতে অতি পৰিতাপৰ বিষয়, অতি দুৰ্ভাগ্যজনক বুলি ক'ব লাগিব যে আমি যিটো সময়ত আমি অসমৰ বিভিন্ন মঞ্চত আমি অনুষ্ঠান কৰি আছোঁ, আমি এইবাৰ জুবিনদাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতো অংশগ্ৰহণ কৰিছোঁ। ক'ৰবাত আমি কোনো 1 টকা মাননি নোলোৱাকৈও আমি কিন্তু গীত পৰিৱেশন কৰিছোঁ, তাৰ উদাহৰণ আছে। আৰু আমি কেৱল জুবিনদাৰ জয়গান গাইছোঁ। আৰু জুবিনদাৰ যি সত্তাটো, যি সাংগীতিক সত্তা, যি সাংগীতিক জয়যাত্ৰা, এয়া আমি গোটেই অসমত আমি ইখন মঞ্চৰ পৰা সিখন মঞ্চলৈ গৈ আমি কৰি আহিছোঁ। কাৰণ কিয়, আমি জুবিন গাৰ্গৰ সত্তাটোক আমি আগুৱাই নিব লাগিব। কিন্তু তেনে সময়তে কিছু কণ্ঠশিল্পী, গায়ক গায়িকা, যে আচলতে যিসকলক তথাকথিত গায়ক গায়িকা বুলি কয়, কিছু সংখ্যক আমাৰ অসমৰ, কিছু সংখ্যক বাহিৰৰ বা কোনোবা বংগৰ, তেওঁলোক গীত পৰিৱেশন কৰি যি ধৰণৰ বিকৃতকৰণ কৰিছে জুবিনদাৰ গীতসমূহত, যিগৰাকী প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গ নোহোৱা হোৱাৰ পিছৰ পৰা আমাৰ সকলোৰে হৃদয়ত আমি আচলতে এক বুকুৰ চিঞৰ হৈ আছে যে আমি জুবিনদাৰ ন্যায় কেতিয়া পাব, যে জুবিনদাক কেতিয়াবা যেন জুবিনদাক আমি আকৌ মাজত ঘূৰাই পাম। কোনোবাই চকুলো টুকি কিনে কৈছে আকৌ এবাৰ উভতি অহা না। এনেকুৱা ধৰণৰ বিভিন্ন সময়ত আমি শোকত ম্ৰিয়মান হৈ আছোঁ। আমাৰ গোটেই অসমখন আজি বিহু যদিও উকা উৰুঙা, আজি ৰঙালী কিন্তু আজি কঙালী। তেনে সময়ত বিভিন্ন আহ্বায়ক সমিতিয়ে বিহু অনুষ্ঠান আয়োজন কৰিছে, কিছুৱে বিহু অনুষ্ঠান আয়োজন কৰা নাই, জুবিনদাক শ্ৰদ্ধা জনাই বা তেখেতসকলৰ মনে আচলতে কোৱা নাই। যেতিয়া মনত ৰং নাথাকিব তেতিয়া আৰু ৰঙালী উৎসৱ আয়োজন কৰি তেওঁলোকে কোনো ধৰণৰ মানে আমোদ ল'ব খোজা নাই। আৰু সেইখিনিক আমি আদৰণি জনাইছোঁ। সকলো ৰাইজে ধন্যবাদ জ্ঞাপন কৰিছে তেওঁলোকৰ সিদ্ধান্তক, বা যিসকলে আয়োজন কৰিছে তেখেতসকলেও সৰুকৈ হ'লেও বা জুবিনদাৰ শ্ৰদ্ধাঞ্জলি দি মেলি হ'লেও বা সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ আচলতে শতবাৰ্ষিকী, আচলতে 100 বছৰীয়া জয়ন্তী তেওঁলোকে পালন কৰিছে। আমি নিশ্চয় তেওঁলোককো আমি আদৰণি জনাইছোঁ। কিন্তু কিছু আহ্বায়ক সমিতি, এনেকুৱা আহ্বায়ক সমিতিও আছে যিসকলে নেকি যে জুবিন গাৰ্গৰ দৰে মহান শিল্পীগৰাকীৰ সৃষ্টিসমূহক, গীতসমূহক ভুল ৰূপত উপস্থাপন কৰিছে, বিকৃতকৰণ কৰিছে। বিশেষকৈ এতিয়া এইবাৰ চকুত আহিছে এই মৰ্মিতা মিত্ৰ নামৰ এগৰাকী বংগৰ গায়িকা, যিগৰাকী গায়িকাই কাৰ সাহসত, আচলতে কাৰ প্ৰৰোচনাত বা কাৰ লৈ ইমান বেছি মানে ময়মতালি কৰিছে, অসমীয়া গীতসমূহৰ ওপৰত কোনো ধৰণৰ চৰ্চা নকৰাকৈ কেৱল জুবিনদাৰ নাম লৈ, জুবিনদাৰ নামত জুবিনদাৰ কেইটামান গীত গাই 3-4 লাখ টকা মাননি লৈ অসমৰ মঞ্চত। আৰু যিবিলাক আহ্বায়ক সমিতি, আচলতে অসমীয়া শিল্পী বিৰোধী আহ্বায়ক সমিতি আছে, যিবিলাকে অসমীয়া শিল্পীক বেয়া পায়, সেই আহ্বায়ক সমিতিসমূহে মৰ্মিতা মিত্ৰৰ সেই ভুলভাৱে উপস্থাপন কৰা গান বা জুবিনদাৰ বিকৃতকৰণ কৰা গান তেওঁলোকে পৰিৱেশন কৰিবৰ বাবে সুবিধা দিছে, মঞ্চ এখন দিছে, তেওঁলোকে বাহ দিছে, তেওঁলোকে একদম মানে
আনন্দত মানে উল্লাসত মানে উটি ভাহি গৈছে। তো এনেকুৱা কেতিয়াও আমি হ'ব দিব নোৱাৰোঁ। কাৰণ কিয় জুবিনদাৰ গীতসমূহক সঠিক ৰূপত উপস্থাপন হ'ব লাগিব, জুবিনদাৰ গীতসমূহক সংৰক্ষণ কৰিব লাগিব, এয়া আমাৰ অধিকাৰ। আৰু আমি জুবিন অনুৰাগী মঞ্চ, সদৌ অসম জুবিন অনুৰাগী মঞ্চ আমি এইকাৰণেই গোটেই অসমীয়া সকলো ধৰণৰ সাংবাদিকৰ পৰা সাহিত্যিকলৈকে, শিল্পীৰ পৰা চিকিৎসকলৈকে, ঠেলাৱালাৰ পৰা ৰিক্সাৱালাৰ পৰা একদম IAS অফিচাৰজনলৈকে আমি জুবিন অনুৰাগী মঞ্চত সকলো আছে, সকলোখিনি মানুহ জড়িত আছে। আজি ব্যস্ততা খাতিৰত সকলো আহিব পৰা নাই, কিন্তু সময়ত যেতিয়া প্ৰয়োজন হ'ব ৰাজপথত আহিব লাগিব, বা এনেকুৱা ধৰণৰ যি কুকাণ্ড কৰি থাকিব তাৰ প্ৰতিবাদ কিন্তু জনাবই, বা সকলোখিনি মানুহ ওলাই আহিব। আজি মৰ্মিতা মিত্ৰই ভুল কৰিছে, এয়া স্পষ্ট কথা। আৰু যেতিয়ালৈকে মৰ্মিতা মিত্ৰই এই ভুলৰ ক্ষমা নোখোজে, নৈতিক দায়িত্ব স্বীকাৰ নকৰে, যে অসম বিৰোধী কাজ কৰিছোঁ বুলি যদি স্বীকাৰ নকৰে, বা জুবিন গাৰ্গক অসন্মান কৰিছোঁ বুলি, বা জুবিন গাৰ্গৰ মান হানি কৰাত মোৰ ভুল হৈছে বুলি ক্ষমা নোখোজে, সেই পৰ্যন্তলৈকে কিন্তু আমি তেখেতক মাফ কৰি নিদিওঁ। আৰু যদি 24 ঘণ্টাৰ ভিতৰত মৰ্মিতা মিত্ৰই যদি তেনেধৰণৰ কোনো ধৰণৰ ক্ষমা নোখোজে, তেনেহ'লে আমি মৰ্মিতা মিত্ৰৰ বিৰুদ্ধে আমি জুবিন গাৰ্গ অনুৰাগী মঞ্চ শিল্পী সমাজৰ হৈ আমি কাইলৈ আমি এজাহাৰ দাখিল কৰিম, এয়া চিধা কথা। আৰু মৰ্মিতা মিত্ৰ এৰেষ্ট হ'ব লাগিব, মৰ্মিতা মিত্ৰই কোনো অনুষ্ঠান কৰিব নোৱাৰিব, আৰু জেল হাজতলৈ প্ৰেৰণ কৰা যাব। কাৰণ কিয় ইতিমধ্যেই তেনেধৰণে জুবিন গাৰ্গৰ মানহানি কৰা, জুবিন গাৰ্গৰ পৰিয়ালক বিভিন্ন ধৰণৰ বিৰূপ মন্তব্য আৰোপ কৰা শিখা শৰ্মাক আমি জেল হাজতলৈ প্ৰেৰণ কৰি জেলৰ ভাত খুৱাই পঠিয়ালোঁ, সেয়া সকলোৱে দেখিছে। আৰু মৰ্মিতা মিত্ৰও হাৰি যাব নোৱাৰিব। যোনেই নহওক, মৰ্মিতা মিত্ৰক যোনেই আজি তেওঁক ছাঁ হৈ থিয় নিদিয়ক কিয়, বা মমিতাক বচাব খুজিব, বা কোনোবা মমিতাক আৱৰণ দি কিনে বচাব খুজিব, কোনেও নোৱাৰিব, কোনো ৰেহাই নাপাব। যিসকলে এনেকুৱা কাম কৰিব তেওঁলোককো উচিত প্ৰত্যুত্তৰ দিয়া যাব, উচিত জবাব দিয়া যাব, যে তেওঁলোককো কিন্তু অসমৰ পৰা অসম বিৰোধী কাৰ্য কৰা বুলি তেওঁলোককো অসমীয়া ৰাইজে বৰ্জন কৰা হ'ব। আমি অনুৰোধ জনাইছোঁ, মৰ্মিতা মিত্ৰই ক্ষমা নোখোজা পৰ্যন্ত যদি কোনোবা অনুষ্ঠান কৰে আজি বা কাইলৈ, মই অসমবাসী ৰাইজক, জুবিন অনুৰাগীক অনুৰোধ জনাইছোঁ, মৰ্মিতা মিত্ৰ অনুষ্ঠান বৰ্জন কৰক। আহ্বায়ক সমিতিকো অনুৰোধ জনাইছোঁ, মৰ্মিতা মিত্ৰক ক্ষমা খুজিবলৈ তেওঁলোকে জবাবদিহি কৰক, মৰ্মিতা মিত্ৰক তেওঁলোকে হেঁচা প্ৰয়োগ কৰক। যদি নকৰে অনুষ্ঠান পৰিৱেশন কৰিব নিদিওঁ বুলি আপোনালোকেও কওক, আপোনালোকেও বৰ্জন কৰক মৰ্মিতা মিত্ৰক। যদি আপোনালোকে তেনেকুৱা কাম নকৰে, যদি মৰ্মিতা মিত্ৰৰ গীত গাওঁতে কোনোবাই বাধা দিয়ে বা অপৰিতিকৰ পৰিস্থিতি যদি সৃষ্টি হয়, তেনেহ'লে আপোনালোকে জবাবদিহি হ'ব, আপোনালোক দায়ী হ'ব। সেইসকল আহ্বায়ক সমিতিক কৈছোঁ, যিসকল আহ্বায়ক সমিতিয়ে মৰ্মিতা মিত্ৰক 3 লাখ 4 লাখ টকা দি চুক্তিবদ্ধ কৰিছে। অসমত কি শিল্পী নাছিলে নেকি? অসমীয়া শিল্পীসকলৰ কি নাই নেকি? অসমীয়া শিল্পীসকলে কি গান গাব নাজানে নেকি? কিন্তু আজি কি কাৰণে এনেকুৱা ধৰণৰ এক ব্যৱসায় চলাব দিয়া হৈছে? এই বিশাল সাম্ৰাজ্য গঢ়ি তুলিছে বাহিৰৰ এগৰাকী কণ্ঠশিল্পীয়ে। এয়া দুৰ্ভাগ্যজনক বিষয়, এয়া লজ্জাজনক কাণ্ড। কিন্তু এয়া কোনোবা বদনৰূপী আমাৰ অসমীয়াই এইবিলাক মানে সুবিধা দি আছে। এই বদনৰূপী কোনোবা অসমীয়াই মৰ্মিতা মিত্ৰৰ দৰে এইসকল কণ্ঠশিল্পীক বা দি কিনে তেওঁলোকক উচতাই আছে এনেকুৱা ধৰণৰ কাম কৰিবৰ কাৰণে। আজি কিহৰ কাৰণত মৰ্মিতা মিত্ৰই ইমান ডাঙৰ ডাঙৰ কথা ক'ব পৰা হ'ল? কেইদিনমান আগতে যেতিয়া অসমৰ ৰাইজে ট্ৰল কৰিছিলে, জুবিন গাৰ্গৰ জুবিন ক্ষেত্ৰত গৈ কিনে চকু পানী টুকি ফটোশ্বুট কৰিছিলে, তেতিয়া যেতিয়া বিৰোধিতা কৰিছিলে, তেতিয়া তেখেতে এটা মানে তুচ্ছ তাচ্ছিল্যৰে তেখেতে এটা ফেচবুক আপডেট দিছিল যে জুবিন দাই মোক ভাল পায়, জুবিন দাই মোক এনেকৈ কৈ গ'ল, বাকীসকলক কোনে কেয়াৰ কৰে, এনেকুৱা ধৰণৰ যে এনেকুৱা ধৰণৰ মইমতালি কৰি আছে। তাৰপিছতো কিন্তু আমি ৰেহাই দি আছিলোঁ। এতিয়া সীমা চেৰাই গৈছে, সীমা অতিক্ৰম কৰিছে। অসমৰ ৰাইজে এটা সময়লৈকে অপেক্ষা কৰে, এটা সময়লৈকে যিহেতু আমি শিল্পী পৰায়ণ হয়, আমি সাংস্কৃতিক পৰায়ণ লোক হয়, অসমৰ ৰাইজ অলপ বেলেগ ধৰণৰ হয়, শিল্পীক ভাল পায়, কিন্তু আজিলৈকে সেইকাৰণে একো কৰা নাছিল। এতিয়া যেতিয়া সীমাই চেৰাই গৈছে মৰ্মিতা মিত্ৰ নামৰ সেই ভণ্ড গায়িকাগৰাকীয়ে, এতিয়া কিন্তু আমি ৰেহাই দিয়া নহ'ব, এয়া স্পষ্ট কথা। আৰু যদি 24 ঘণ্টাৰ ভিতৰত ক্ষমা নোখোজে, আমি কাইলৈ তেখেতৰ বিৰুদ্ধে আমি এজাহাৰ দাখিল কৰিম। জুবিন গাৰ্গৰ মানহানি কৰা, জুবিন গাৰ্গৰ গান বিকৃতকৰণ কৰা, আৰু এগৰাকী জুবিন গাৰ্গৰ অনুৰাগী, জুবিন গাৰ্গৰ লগত একেলগে কাম কৰা হিচাপে, বা ময়ো এগৰাকী কম্প'জাৰ বা সুৰকাৰ, গীতিকাৰ বা সৃষ্টিকৰ্তা হিচাপে ময়ো এটা কথা দাবী কৰিব পাৰোঁ, যেতিয়া এটা গীত এগৰাকী কণ্ঠশিল্পী গায়ক গায়িকাই যে সেই গানটো মানহানি কৰিব, সেই গানটো নিজৰ সুৰ প্ৰয়োগ কৰিব, সেই গানটো বেসুৰা ৰূপত গাব, বা সেই গানটোৰ ক'ৰবাত মান হানি হ'ব, সেই গানটোৰ মৰ্যাদা হানি হ'ব, সেয়া কেতিয়াও এগৰাকী কম্প'জাৰে নিদিয়ে। আৰু সেইকাৰণে এগৰাকী কম্প'জাৰ হিচাপে মই এইটো এজাহাৰ দাখিল কৰিব পাৰোঁ, কেছ কৰিব পাৰোঁ, এগৰাকী অনুৰাগী হিচাপেও পাৰোঁ, বা সচেতন আমি ৰাইজ হিচাপেও পাৰোঁ। কাৰণ কিয়, আপুনি যদি এগৰাকী
আপোনাৰ প্ৰাণৰ শিল্পীগৰাকীক বহুত ভাল পায়, সেইগৰাকী শিল্পী যদি যিকোনো সৃষ্টিত কোনোবাই আঘাত সানিছে তেনেহ'লে আপোনালোকে এজাহাৰ দাখিল কৰিব পাৰে। এয়া অসমৰ সংবাদ মাধ্যমেও নিজাববীয়াকৈ গোচৰ তৰিব পাৰিব। ইভেন মই কৈছোঁ পুলিচ প্ৰশাসনে নিজাববীয়াকৈ গোচৰ তৰিব পাৰে এনেকুৱা ধৰণৰ কাণ্ড হ'লে। আৰু সেইকাৰণে কৈছোঁ যে মৰ্মিতা মিত্ৰ নামৰ এইগৰাকী কণ্ঠশিল্পী বা গায়িকাই যদি অনতিপলমে যদি অসমবাসী ৰাইজৰ ওচৰত ক্ষমা নোখোজে তেনেহ'লে আমি তেখেতক অসমৰ পৰা বৰ্জন কৰা হ'ব, কোনো অনুষ্ঠান কৰিব দিয়া নহ'ব, তেখেতক আমি অসমত বেন কৰি দিয়া যাব, চিধা কথা। তাৰপিছত ভাল কাম কৰগে যা আমি কৰিছোঁ। সেইখিনি সময়ত মই অনুৰোধ জনাইছোঁ নতুন প্ৰজন্মখিনিক যে জুবিনদাৰ গানবিলাক জুবিনদাই যেনেকৈ কৰিছে তেওঁ ভগৱান স্বৰূপ, সঁচাকৈ যদি আমি অকণমান গাব জনা হিচাপে মই ভাবোঁ যে তেওঁ সুৰবোৰ ইমান ধুনীয়াকৈ কৰি থৈ গৈছে। অজয়দাই যিটো কথা ক'লে তাত যদি বিকৃত কৰে বহুত দুখ লাগে মনত। কালি 4টামান বজাত মই আজি গান গাবলৈ যোৱা কথা আছিল তাত, কাৰণ ৰাইজসকলে বহুত বিচাৰিছে সেইটো কৰাটো, আশীৰ্বাদ দি গৈছে চবেই আৰু বিচাৰিছে। বেলেগ শিল্পীসকল ব্যস্ত হৈছে, কিছুমান যাব পৰা নাই। দাদাৰ এই প্ৰিন্স দাৰ যেতিয়া বাইকটো পাইছোঁ, হেৰিটো পাইছোঁ, তাৰপিছতহে অলপ শান্তি পাইছোঁ যে কোনোবাই এটা মাত মাতিছে। তাৰপিছত অজয়দাই এইটো হেৰি ল'লে ভাল লাগিল। গতিকে আপোনালোকেও সেইখিনি আপোনালোকৰ ফালৰ পৰা কৰিব লাগে। আৰু আমি নতুন প্ৰজন্মক সদায় অনুৰোধ কৰিছোঁ যে আপোনালোকে ভালকৈ শিকক, মাক দেউতাকে ভালকৈ শিকাওক যাতে জুবিনদাৰ গানবোৰ বিকৃত নহৈ পিনি। এইটো যদি আপোনালোকে প্ৰতিবাদ নকৰে বা আমি নকৰোঁ তেতিয়া কি হ'ব, জুবিনদাৰ গানবোৰ চবেই মানে কিবা তাল এটা লৈ ল'ব, কিবা কিবিখন কৰিব যাব। মানে সেইখিনি আমাৰ অসমীয়া যিখিনি সুৰ হয় সেইখিনি বিকৃত কৰি তেওঁলোকে ৱেষ্টাৰ্ণ কিবা ভৰাব, জেজ ভৰাব, কিবা কিবি কৰি দিব। মানে সেইটো যাতে নহওক, এইটোৱে প্ৰথম পদক্ষেপ দাদাহঁতে যিটো ক'লোঁ। সেইকাৰণে আহিছোঁ দৌৰি, আৰু সকলোৱে সজাগ হ'ব লাগে। কমিটি সকলোকো আহ্বান কৰিছোঁ যে প্ৰথম দিনটোত এটলিষ্ট জুবিনদাৰ কাৰণে দিব লাগে, বহাগৰ প্ৰথম দিনটোত। আৰু মই সেইদিনাখন তাতো কৈছোঁ, মোৰ ফেচবুকতো কৈছোঁ যে প্ৰথম বিহু দিনাখন মই জুবিনদাৰ তাত গান গাবলৈ যাম, কাৰণ জুবিনদাৰ অনুৰাগীসকলে তালৈ অহা গামোচা দিবলৈ জুবিনদাৰ কিবা এটা ভাইব তাত বিচাৰে। মই সেইটো চেষ্টা কৰিলোঁ, এইটো কথা কোৱা নাই, মই নিজৰ নামটো মানে হেৰি কৰা নাই, কিন্তু মই সেইটো চেষ্টা কৰিছোঁ। আৰু বেলেগেও যাতে বিহু কমিটিসকলে যদি এটা কাম কৰিব পাৰে, প্ৰথম বিহু দিনাখন, বহাগৰ প্ৰথম দিনাখন বিহু দিনাখন বেলেগ অনুষ্ঠান নকৰি, যাতে ভালকৈ গম পাব, বেলেগ অনুষ্ঠান কৰি যদি সাংস্কৃতিক অনুষ্ঠানটো ছিংগাৰৰ সাংস্কৃতিক অনুষ্ঠান নাৰাখি তাত যদি প্ৰথম দিনাখন বিহুটো কৰে কেনেকুৱা হয় সেইটো আপোনালোকে এবাৰ ভাবি চিন্তি চাব। আৰু তাকে অনুৰোধ কৰিছোঁ, মই আকৌ যাম আৰু ৰাইজসকলো আহিব। আৰু এটা কথা এইখিনিতে কওঁ যে এটা কুৱেশ্যন উঠি আছিলে যে অসমৰ শিল্পীসকল বা কণ্ঠশিল্পীসকলে জুবিন গাৰ্গৰ জুবিন ক্ষেত্ৰত কোনো ধৰণৰ অনুষ্ঠান এটা কৰিব নোৱাৰিলে কিয়, বা এছামে কৈছে যে আজি এগৰাকী কণ্ঠশিল্পী নাই। কিন্তু ব্যক্তিগতভাৱে সকলোখিনি গৈছে। মই 13 তাৰিখে গৈছোঁ, 14 তাৰিখে পৰিয়াল গৈছে, গৰিমা বৌৰ লগত বিভিন্ন শিল্পীসকল গৈছে, 15 তাৰিখে অন্যান্য শিল্পীসকল উজনি অসমৰ পৰা আহিছে। তেওঁলোকে তেনেকৈ প্ৰত্যেকেই ব্যক্তিগতভাৱে সোমাইছে। হয়, তাতে এটা অনুষ্ঠান, এতিয়া ৰাজহুৱাকৈ এটা অনুষ্ঠান কৰিবৰ কাৰণে আমি কোনো সাজু নহয়, মানসিকভাৱে প্ৰস্তুতো নহয়। কিন্তু এতিয়া যিহেতু ৰাইজৰ আমি মনৰ কথাবিলাক গম পাইছোঁ, আমি সেয়া সন্মান জনাইছোঁ, আদৰণি জনাইছোঁ। সেইকাৰণে আমি জুবিন অনুৰাগী মঞ্চ, অসমৰ শিল্পী সমাজ আৰু বহুকেইটা দল সংগঠন লগ হৈ আমি জুবিন ক্ষেত্ৰত বহাগী বিদায় এটা অনুষ্ঠান কৰিম, য'ত প্ৰতিগৰাকী শিল্পী আহিব। আৰু প্ৰতিগৰাকী শিল্পীয়ে কথা দিছে যে আমাৰ অনুষ্ঠান শেষ হোৱাৰ পিছত আমি নিশ্চয় তাত জুবিনদাক শ্ৰদ্ধা জনাই বা জুবিনদাক সাক্ষী কৰি আমি এটা অনুষ্ঠান কৰিম। আৰু জুবিনদাৰ আচলতে জয়ধ্বনি, জুবিনদাৰ যি প্ৰতিধ্বনি, এয়া গোটেই গুঞ্জৰিত হ'ব আৰু আমি সেয়া কৰিম। আৰু ইতিমধ্যে আমি জুবিনদাক ব্যক্তিগতভাৱে গৈ কিনে তাতে বিহুৱান দি আহিছোঁ, আশীৰ্বাদ লৈ আহিছোঁ আৰু সেই মানুহজনৰ সান্নিধ্য লৈ আহিছোঁ। কিন্তু আমি পৰৱৰ্তী সময়ত তেনেকুৱা এটা আমি অনুষ্ঠান কৰিম, আপোনালোকে উদ্যোগ লওক। আৰু আজি মই কথা দিছোঁ যে মই 14 তাৰিখৰ দিনা যদিও জুবিন ক্ষেত্ৰত যদিও আমি কোনো ধৰণৰ অনুষ্ঠান কৰা নাই, কিন্তু 14 তাৰিখৰ দিনা গৰু বিহুৰ দিনা আমি বিশেষকৈ আমি উদ্যোগ লৈ জুবিনদাৰ শ্ৰদ্ধাঞ্জলিৰে সশ্ৰদ্ধ প্ৰণিপাত জনাই আমি এটা অনুষ্ঠান কৰিছোঁ গুৱাহাটীতে, আমাৰ গীতানগৰত।